নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ আপোনালোকৰ বাবে ভাল খবৰ আহিছে পুনৰ পশুপালন বিভাগৰ ফালৰ পৰা প্ৰায় 2248টাকৈ গ্ৰেড 3 আৰু গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে ইয়াৰ কাৰণে মেল ফিমেল দুই ধৰণৰ কেন্দ্ৰীয় আবেদনসমূহ কৰি ল'ব পাৰিব 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু এই ভেকেন্সিখিনি আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰিব পাৰিব মই আপোনালোকক কেনেদৰে আবেদনসমূহ কৰিব মই সেয়াও আপোনালোকক জনাই দিম সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব ষ্টেপ বাই ষ্টেপ আপোনালোকৰ এজ ক্ৰাইটেৰিয়া কিমান লাগিব কোৱালিফিকেশ্যন কিমান লাগিব যদি ভিডিওটো ভাল পায় ভিডিও লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল লিংক ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাতো আপোনালোকে জয়েন বা ফলো কৰি ল'ব তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব এইখন আছে পশুপালন বিভাগৰ ফালৰ পৰা অহা অফিচিয়েল এডভাৰটাইজমেন্ট মই আপোনালোকক দেখাই দিছো পশুপালন বিভাগৰ ফালৰ পৰা এইখন এডভাৰটাইজমেন্ট অফিচিয়েল এডভাৰটাইজমেন্ট মুকলি কৰিছে অল ইণ্ডিয়া ভেকেন্সি হয় পশুপালন বিভাগৰ ফালৰ পৰা মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা ইয়াত আপোনালোকে দেখিব যে সূচনা ভাৰত চৰকাৰৰ দ্বাৰা আপোনালোকে দেখিব পাইছে ভাৰত চৰকাৰৰ ফালৰ পৰা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা পশুপালন বিভাগৰ পৰা ভেকেন্সিখিনি মুকলি কৰিছে প্ৰথমতে পদৰ নামটো কৈছো লঘু উদ্যম বা অধিকাৰী ভেকেন্সি হয় ইয়াৰ কাৰণে 562টা আছে তো আপোনালোকৰ গ্ৰেড 3 লেভেলৰ ভেকেন্সি হয় যিসকলে গ্ৰেজুৱেশ্যন পাছ কৰিছে সেইসকলে এই ভেকেন্সি কাৰণে আবেদনসমূহ কৰিব পাৰিব ইয়াৰ কাৰণে 40000 টকাকৈ দৰমহা লাভ কৰিব আৰু যেটো আছে লঘু উদ্যম আপোনালোকৰ বিকাশ সহায়কৰ ভেকেন্সি এটো আপোনালোকৰ গ্ৰেড 4 লেভেলৰ ভেকেন্সি হয় যদি আপোনালোকে 10 পাছ কৰিছে তেতিয়া আবেদনসমূহ কৰি ল'ব পাৰিব ইয়াৰ কাৰণে 1686টাকৈ ভেকেন্সি দেখিবলৈ পাব দৰমহাসমূহ 30500 টকাকৈ পাব লগতে ইয়াৰ কাৰণে আপোনালোকে দেখিব পাইছে সকলোখিনি কথা উল্লেখ কৰি দিয়া আছে আৰু ইয়াৰ আপোনালোকে ঠিক চাই ল'ব পাৰে আবেদনৰ কাৰণে ইয়াৰ কাৰণে আপোনালোকে এপ্লাই অনলাইন যোগে কৰিব পাৰিব নিজৰ মোবাইলৰ পৰা আৰু আবেদন কৰা লিংকটো মই ডেসক্ৰিপচনত দিয়া থাকিব তাৰ আগত আপোনালোকে আবেদন কৰাৰ আগত ভালদৰে নটিফিকেশনখন চাই লওক এপ্লিকেশন ফিজ কিমান লাগিব এজ ক্ৰাইটেৰিয়া কিমান বিচাৰিছে মই সকলোখিনি কথা কৈ দিছো ইয়াৰ আপোনালোকে দেখিছে লঘু উদ্যম যেটো অধিকাৰী ভেকেন্সি আছে এটো আপোনালোকৰ ভাৰত চৰকাৰৰ দ্বাৰা মুকলি কৰি দিছে আৰু ইয়াৰ কাৰণে আপোনালোকৰ ভাৰতৰ বিশ্ববিদ্যালয়ৰ পৰা আপোনালোকে যদি গ্ৰেজুৱেশ্যন যদি কৰিছে বিএ যদি পাছ কৰিছে তেতিয়া আবেদন কৰিব পাৰিব আৰু বাকি যেটো সহায়কৰ ভেকেন্সি হয় তাৰ কাৰণে 10 পাছ কৰিলে আবেদনসমূহ কৰি ল'ব পাৰিব মই আপোনালোকক জনাইছো যেটো সহায়কৰ ভেকেন্সি তাৰ কাৰণে 10 পাছ কৰিব লাগিব আৰু যেটো অধিকাৰী ভেকেন্সি তাৰ কাৰণে গ্ৰেজুৱেশ্যন পাছ কৰিব লাগিব এটা গ্ৰেড 3 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু এটা গ্ৰেড 4 লেভেলৰ ভেকেন্সি মুকলি কৰিছে আৰু বয়সৰ সময়সীমাৰ ক্ষেত্ৰত 18 পাছ 40 বছৰলৈকে গ্ৰেড 4 লেভেলৰ ভেকেন্সিৰ কাৰণে আবেদন কৰিব পাৰিব আৰু যেটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি হেতু আপোনালোকৰ 21 পৰা 40 বছৰলৈকে পাৰিব আৰু আবেদন কৰা অন্তিম ডেট হয় হৈছে 25 ডিসেম্বৰ 2024 ৰাতি 12টা বজালৈকে আপোনালোকে আবেদনসমূহ কৰিব পাৰিব ডিসেম্বৰ 25 তাৰিখ পৰ্যন্ত আৰু ইয়াৰ কাৰণে আবেদন কৰিবলৈ 944 টকাকৈ এপ্লিকেশন ফিজ দিব লাগিব আৰু এসসি এসটি হলে আপোনালোকৰ কিছু ফিজ কম হ'ব পাৰে আৰু সো আপোনালোকে যদি ইন্টাৰেস্টেড হয় আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদনসমূহ কৰিবলৈ যেটো আপোনালোকে দেখিব পাইছে নিজৰ ডিস্ট্ৰিক্টত আপোনালোকৰ সিলেকশন হোৱা সম্ভাৱনা আছে বুলি উল্লেখ কৰি দিছে আৰু আবেদনসমূহ আপোনালোকৰ নিজৰ মোবাইলৰ পৰা কৰিব পাৰিব এপ্লাই লিংক মই ডেসক্ৰিপচনত দিয়া থাকিব তাত ভিজিট কৰি আপোনালোকে আবেদনসমূহ কৰিব পাৰিব আৰু এজ ক্ৰাইটেৰিয়া কথা মই আপোনালোক জনালোৱে এটা হৈছে 18 পৰা 40 এটা হৈছে 21 পৰা 40 যেটো গ্ৰেড 3 লেভেলৰ ভেকেন্সি আৰু গ্ৰেজুৱেশ্যন বিচাৰিছে তাত হৈছে 21 পৰা 40 আৰু যেটো গ্ৰেড 4 লেভেল হয় তাৰ কাৰণে 18 পৰা 40 আৰু আবেদন কৰিবলৈ আপোনালোকৰ এপ্লিকেশন ফিজৰ কথা মই আপোনালোক জনালে আৰু বয়সৰ সময়সীমা 18 পৰা 40 আৰু 21 পৰা 40 হয় আৰু ইয়াৰ কাৰণে শিক্ষাগত অৰ্হতা গ্ৰেড 4 ৰ কাৰণে 10 পাছ কৰিব লাগিব মিনিমাম আৰু যেটো গ্ৰেড 3 হয় তাৰ কাৰণে আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিব মিনিমাম 10 পাছ মানে 10 পাছ 12 পাছ গ্ৰেজুৱেশ্যন সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যেটো আপোনালোকৰ সিলেকশন প্ৰসিডিউৰটো আপোনালোকৰ হ'ব পোনপ্ৰথমে আপোনালোকে যেতিয়া এপ্লাই কৰিব এপ্লাই কৰাৰ পিছত আপোনালোকৰ ইমেইলত মেইল যাব যেতিয়া আপোনালোকৰ এক্সাম হ'ব সেই ইমেইলত আপোনালোকৰ এডমিট কাৰ্ড যাব সেই এডমিট কাৰ্ডৰ যোগে আপোনালোকে এক্সামসমূহ দিব পাৰিব যদি আপোনালোকে এক্সামত পাছ কৰি যায় তেতিয়া আপোনালোকে সিলেকশনসমূহ লাভ কৰিব এক্সামত আপোনালোকে পাছ কৰিব লাগিব পাছ কৰিলে সিলেকশনসমূহ লাভ কৰিব তাতো আপোনালোকৰ এক্সাম প্ৰক্ৰিয়াসমূহ উল্লেখ কৰিছে কি সাবজেক্টৰ এক্সাম হ'ব 100 নম্বৰৰ আপোনালোকৰ পৰীক্ষা হ'ব সেই 100 নম্বৰ পৰীক্ষাটো যদি আপোনালোকে পাছ কৰি যায় তাৰ পিছত আপোনালোকে সিলেকশনসমূহ লাভ কৰিব কি সাবজেক্টৰ পৰীক্ষা হ'ব হেতু কথা ইয়াত উল্লেখ কৰি থোৱা আছে আৰু ইয়াৰ আপোনালোকে দিছে পাৰ্সোনাল ড্ৰেছিং এপ্ৰেন্টিছৰ পৰীক্ষা আপোনালোকে এপ্ৰেন্টিছৰ পৰীক্ষা হ'ব ইয়ৰ হোম এন্ড আপোনালোকে বহুখিনি পৰীক্ষা হ'ব সো আপোনালোকে যদি চাব পাৰে সো ইন্টাৰেস্টেড হলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু আবেদন কৰা এটো আপোনালোকে হেল্পলাইন নম্বৰ দেখিব পাইছে হেল্পলাইন নম্বৰ আপোনালোকে কল কৰি চাই ল'ব পাৰে আৰু আবেদন কৰিবলৈ আপোনালোকৰ যেটো মই লিংকটো ডেসক্ৰিপচনত দিয়া থাকিব সেই লিংকত আপোনালোকে ক্লিক কৰি আবেদনসমূহ কৰি ল'ব পাৰিব আৰু যদি আপোনালোকে আবেদনটো যদি ইন্টাৰেস্টেড হয় বা পশুপালন বিভাগত যদি আপোনালোকে চাকৰি কৰিব বিচাৰে তেন্তে এই ভেকেন্সি কিটাৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব যদি ভিডিওটো ভাল পালে ভিডিওটো লাইক কৰিব পাৰিব লগৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব এনেকুৱা ধৰণৰ ভিডিওসমূহ প্ৰতিদিনে পাই থাকিব আৰু আমাৰ WhatsApp চেনেল ভিডিও ডেসক্ৰিপচনত দিয়া আছে তাতো আপোনালোকে জয়েন কৰি ল'ব পাৰে আজিলৈ বাই পৰৱৰ্তী ভিডিওত লগ পাম